হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ তোমালোকৰ HS 2025ৰ সহায় হোৱাকৈ আই টি ডেছৰ কুৱেশ্যন পেপাৰ প্ৰি ফাইনেল এক্সামৰ এইখন কুৱেশ্যন পেপাৰ তোমালোকৰ প্ৰি ফাইনেল এক্সাম 2024ত হৈ যোৱা কুৱেশ্যন পেপাৰ। এইখন কুৱেশ্যন পেপাৰখন তোমালোকে চাই যাব পাৰা। লগতে তোমালোকে মই জনাই দিওঁ যে তোমালোকৰ 2022 বৰ্ষৰ হৈ যোৱা ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ মই সম্পূৰ্ণ চলুচন কৰি অলৰেডি ভিডিঅ' আপলোড কৰা হৈ গৈছে। গতিকে সেইখন তোমালোকে ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত পাই যাবা। গতিকে সেইখন ভিডিঅ' তোমালোকে চাই ল'বা, তাৰ পৰা কমন পৰা চান্স আছে। লগতে এইখন প্ৰশ্ন কাকতো খুবেই ইম্পৰ্টেণ্ট আৰু এইখন তোমালোকে এতিয়া চাই যোৱা। এনেকুৱা ধৰণৰ তোমালোকৰ কুৱেশ্যন আছিলে, ঠিক আছে। তোমালোকে চাই যাব পাৰে। এনেকুৱা অপশ্যনেল কুৱেশ্যন প্ৰথমে দিয়া আছিলে, 5টামান অপশ্যনেল কুৱেশ্যন প্ৰথমে দিয়া থাকে, সেইখিনিও চাই ল'ব ভালকৈ। অপশ্যনেল কুৱেশ্যন দিয়াৰ পিছত তোমালোকৰ 3 নম্বৰত চোৱা ফুল ফৰ্ম কেইটামান লিখিবলৈ আহিছে। এইবিলাক প্ৰায় আহি থকা দেখা যায়, কাৰণ 2024 ফাইনেল এক্সামত যিটো তোমালোকে দেখা পাইছে এইটো চোৱা 3 নম্বৰৰ ফুল ফৰ্ম এইটো আহিছিলে 2024ত। লগতে তোমালোকৰ CRM আহিছিল, আই টি ডেছৰ এইটোতো একেবাৰে সহজ। লগতে ICT এটা আছে, সেইটো আহিছিল, ঠিক আছে। গতিকে সেইকাৰণে ইম্পৰ্টেণ্ট বুলি কৈছোঁ, তোমালোকে ভালদৰে চাই থৈ দিবা। SAASৰ ফুল ফৰ্মটো তোমালোকে মই কৈ দিছোঁ, তথাপিও যে ছফ্টৱেৰ এছ এ ছাৰ্ভিচ, এইটো হ'ব SAASৰ ফুল ফৰ্ম, ঠিক আছে। তাৰপিছত 2 নম্বৰটো CRMৰ ফুল ফৰ্মটো হৈছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট, ঠিক আছে, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট। তাৰপিছত তোমালোকৰ যিটো আই টি ডেছৰ যিটো তোমালোকৰ ফুল ফৰ্মটো দি আছে, সেইটো তোমালোকে চাই ল'বা। কিন্তু ডাইৰেক্ট IT আহিলে ইনফৰমেশ্যন টেকন'লজি বুলি লিখিবা, IT নহ'লে ICT, এইটো দুটা এটা প্ৰায় আহি থকা দেখা যায়। তাৰপিছত তোমালোকৰ 4 নম্বৰ পাৰ্থক্য লিখিবলৈ আহিছিলে, যিকোনো 3টা লিখিব লাগে, 3 মাৰ্কৰ 3টা পাৰ্থক্য, জ্ঞান আৰু দক্ষতা, এইবিলাক তোমালোকৰ আহিছিলে, ঠিক আছে। তাৰপিছতে তোমালোকৰ 5 নম্বৰত আহিছিলে তলত দিয়া বিষয়বোৰৰ ওপৰত চমুটকা লিখা, যিকোনো 4টা। 1 নম্বৰত বা A নম্বৰত আহিছিলে গুণগত নিশ্চয়তা, B নম্বৰত আহিছিল দৰমহা তালিকা, C নম্বৰত আহিছিলে ISO, তাৰপিছত D নম্বৰত আছিলে ক্ৰয় নীতি। তাৰপিছত তোমালোকে একেবাৰে লাষ্ট পেজলৈ আহা। লাষ্ট পেজত তোমালোকে দেখিবলৈ পাবা ইয়াত যে E নম্বৰটো ERP এণ্ড ERP ভেণ্ডৰ্ছ, ঠিক আছে, ERP এণ্ড ERP ভেণ্ডৰ্ছ। তাৰপিছতে তোমালোকৰ F নম্বৰটো আছিলে যে টাইম মেনেজমেণ্ট, সময় ব্যৱস্থাপনা, সময় কেনেদৰে মেনেজ কৰিব লাগে বা ব্যৱস্থাপনা কৰিব লাগে, সেই বিষয়ে লিখিবলৈ আহিছিলে, ঠিক আছে। তাৰপিছতে তোমালোকে 6 নম্বৰ কুৱেশ্যনটো চোৱা। 6 নম্বৰ কুৱেশ্যনটো দিয়া আছিলে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া যিকোনো দুটা। এই নম্বৰটো দিয়া আছে ERPৰ প্ৰত্যাহ্বানসমূহ লিখা, ERP ব্যৱস্থাৰ ব্যৱহাৰৰ সুবিধা কি বা কি কি, এনেধৰণে লিখিব দিছিলে। তাৰপিছত B নম্বৰটো দিয়া আছিলে যে শিক্ষণ কি, শিক্ষণত প্ৰভাৱ পেলোৱা কাৰকসমূহ কি কি। এইবিলাকো তোমালোকে সহজ কুৱেশ্যন আছিলে, গতিকে এইবিলাকো ইম্পৰ্টেণ্ট হয় ফাইনেল এক্সামৰ কাৰণে, চাই লোৱা। তাৰপিছত C নম্বৰটো চোৱা। C নম্বৰটো দিয়া আছিলে যে BPO উদ্যোগৰ ভূমিকা কি, BPOৰ সুবিধাসমূহ লিখা। BPOৰ ওপৰত তোমালোকে যিটো BPO কুৱেশ্যন দেখা হৈছে, ইয়াৰ BPOৰ ওপৰত 2024 কিন্তু কুৱেশ্যন আহিছিলে, গতিকে ভালদৰে চাই থৈ দিবা তোমালোকে, ঠিক আছে। তাৰপিছত একেবাৰে লাষ্ট মানে শেষৰ কুৱেশ্যনটো চোৱা, D নম্বৰটো যে সময় ব্যৱস্থাপনাৰ দক্ষতা কেনেকৈ উন্নত কৰিব পাৰি। ওপৰত আহিলে সময় ব্যৱস্থাপনাৰ টাইম মেনেজমেণ্টৰ বিষয়ে লিখিবলৈ আহিলে, আৰু একেবাৰে লাষ্টত আহিছে কি সময় ব্যৱস্থাপনাৰ দক্ষতা কেনেকৈ উন্নত কৰিব পাৰি। এইটো খুবেই সহজ, তোমালোকে লিখিব পাৰিবা। এইখিনি তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে প্ৰি ফাইনেল এক্সামৰ। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।